মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই খণ্ডটিত তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামিনেশ্যন জেনেৰেল ছায়েন্সৰ প্ৰশ্ন কাকতখন, নামনি অসমৰ বৰপেটা জিলাৰ। আমি প্ৰথমতে চাম হওক MCQ কেইটা। প্ৰথম প্ৰশ্নটো আছে, তলৰ কোনটোৱে সন্তুলিত ৰাসায়নিক সমীকৰণক সঠিকভাৱে প্ৰতিনিধিত্ব কৰিছে? যদি আমি বেলেঞ্চিং কৰি চাওঁ তেনেহ'লে কুৱেশ্যন নম্বৰ প্ৰথমৰ 1ৰ কাৰণে অপশ্যন বিটো আমাৰ ৰাইট এনচাৰ হ'ব। এইটো সঠিকভাৱে হেৰি কৰা আছে। আইৰণ 3টা, ইফালে 3টা আছে, 8টা হাইড্ৰজেন, ইফালে 8টা হাইড্ৰজেন, আৰু অক্সিজেন 4টা, অক্সিজেন 4টা। দেন ছেকেণ্ড কুৱেশ্যনটো আছে, বায়ুত অতিৰিক্তভাৱে পটাছিয়াম ধাতু দহন কৰিলে উৎপন্ন হোৱা যৌগটো? সাধাৰণভাৱে পটাছিয়ামে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেনেহ'লে পটাছিয়াম অক্সাইডটো হয়, এইটো নৰ্মেল যিটো। আকৌ পটাছিয়াম পেৰক্সাইডো আছে এটা। কিন্তু যেতিয়া এক্সিছ অক্সিজেন দিয়া হয় তেতিয়া আমি ছুপাৰ অক্সাইড যিটো হয় আমাৰ KO2, এইটো পটাছিয়াম ছুপাৰ অক্সাইড কয়, এইটোহে উৎপন্ন হ'ব। এইটো হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 2ৰ কাৰণে। দেন কুৱেশ্যন নম্বৰ 3ত আছে, বিদ্যালয়ৰ পৰীক্ষাত অনিলে এটা প্ৰশ্নৰ প্ৰশমন বিক্ৰিয়া কৰিব বিচাৰিছে, যিহেতু গাঢ় ছালফাৰিক এচিডৰ কথা কৈছে। গাঢ় ছালফিউৰিক এচিডক যদি তুমি প্ৰশমন কৰিব বিচাৰা, যিহেতু গাঢ় ছালফিউৰিক এচিড এটা তীব্ৰ এচিড হয়, গতিকে তীব্ৰ এটা ক্ষাৰক লাগিব। তীব্ৰ ক্ষাৰকে সম পৰিমাণৰ ক্ষাৰক, পাৱাৰৰ এটা ক্ষাৰক লাগিব, তেতিয়াহে প্ৰশমিত কৰিব পাৰিব। ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 4, ব্ৰাইন। আমি জানো ছডিয়াম ক্লৰাইডৰ জলীয় যিটো দ্ৰৱ সেইটো ব্ৰাইন বুলি কোৱা হয়। এতিয়া কুৱেশ্যন নম্বৰ 4ৰ কাৰণে অপশ্যন চি থাকিব ৰাইট এনচাৰ। দেন জিংক অক্সাইড, এলুমিনিয়াম অক্সাইড, এইটো দুয়োটাই উভধৰ্মী অক্সাইড। এইটো হুবহু কিতাপৰ পৰাই দিছে। দুয়োটা ক্ষাৰ আৰু এচিডৰ দুয়োটাৰ লগত লৱণ আৰু পানী উৎপন্ন কৰিব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 6ৰ কাৰণে দ্বি অপহৰণ, অৰ্থাৎ এটাই আনটোক ছডিয়ামে কাক অপহৰণ কৰিছে? বেৰিয়াম, তাতকৈ কম সক্ৰিয়। আৰু বেৰিয়ামে কি কৰিছে? ছালফেটটো লৈ লৈছে, ক্লৰিনটো হেৰি কৰি পেলাই ছডিয়ামৰ লগত গৈছে। গতিকে অপশ্যন নম্বৰ 2, অনলি 2, এইটো বিত দেখা গৈছে, এইটোহে ৰাইট এনচাৰ হ'ব। তলৰ কোনটো মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ আটাইতকৈ বেছি? আমি জানো পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত যিমানেই আমি সোঁফাললৈ যাওঁ সিমানেই আমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায়। গতিকে একেবাৰে এইটো পৰ্যায়ত আমি দেখা পাইছোঁ ছডিয়াম একেবাৰে বাওঁফালে আছে। গতিকে ছডিয়ামৰ পাৰমাণৱিক ব্যাসাৰ্ধ কি হ'ব? আটাইতকৈ বেছি হ'ব। যিমানেই আমি সোঁফালে যাম সিফালে লাহে লাহে কমি যাব। গতিকে শুদ্ধ উত্তৰটো হ'ব ছডিয়াম। কুৱেশ্যন নম্বৰ 8ত আছে, পৰ্যাবৃত্ত তালিকাত কিমানটা বৰ্গ আছে? 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে। গতিকে ৰাইট এনচাৰ হ'ব অপশ্যন চি। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 9ত আছে, দীৰ্ঘ সময়ৰ বাবে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে কি হয়? মটীয়া বৰণৰ হৈ যায়। অৰ্থাৎ চিলভাৰ ক্লৰাইডৰ পৰা চিলভাৰ ক্লৰাইডটো বিয়োজন ঘটে, বিয়োজন ঘটি চিলভাৰ উৎপন্ন হয়। অপশ্যন এইটো ৰাইট এনচাৰ হ'ব। তোমালোকে চাই ল'ব পাৰা কুৱেশ্যন নম্বৰ 9ৰ কাৰণে প্ৰথম অপশ্যনটো ৰাইট। OH, এইটো এলকহল, গতিকে বিউটানলৰ কাৰ্যকৰী মূলক হ'ব। এই অলপ আগতে যিটো ক'লোঁ আমি কুৱেশ্যন নম্বৰ 7, তাৰে ঠিক সেইটো আছিল পৰ্যায়, এইটো বৰ্গত আমি যিমান তললৈকে যাওঁ সিমানে পাৰমাণৱিক আকাৰ বাঢ়ি যায়। গতিকে অপশ্যন এইটো ৰাইট হ'ব কুৱেশ্যন নম্বৰ 11ৰ কাৰণে। নেক্সট আমি চাব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 2, প্ৰাইমাৰী ইউনিট অফ কিডনী, এইটো নেফ্ৰন। কুৱেশ্যন নম্বৰ 12ৰ কাৰণে এনচাৰ হ'ব নেফ্ৰন। এইটো নেফ্ৰন এনচাৰ। দেন আছে কুৱেশ্যন নম্বৰ 3, এইটো শুদ্ধ
ক্ৰমটো বিচাৰিছে কুৱেশ্যন নম্বৰ 13ত বৃক্কৰ পৰা ক'ত যাব মূত্ৰ নলীত যাব তাৰপিছত মূত্ৰথলীত যাব দেন নিষ্কাশন একেবাৰে বাহিৰলৈ ওলাই যাব অপশ্যন ডি টু ৰাইট ঠিক তেনেকুৱা কুৱেশ্যন নম্বৰ 14ত আছে এটা একচন আৰু ডেনড্ৰাইটৰ কথা কৈছে বৈদ্যুতিক সংকেতটো ক'ত প্ৰথমতে ষ্টাৰ্ট হ'ব কুৱেশ্যন নম্বৰ 14ৰ কাৰণেও অপশ্যন ডি টু ৰাইট এনচাৰ প্ৰথমতে ক'ত যাব ডেনড্ৰাইটৰ পৰা চেল বডি লৈ যাব দেন একচনলৈ যাব আৰু একচনৰ পৰা একচনৰ প্ৰান্তীয় বিন্দুলৈ যাব এইটো সংকেত এনেকৈ পৰিবহণ হ'ব মহিলা মানুহৰ প্ৰজননৰ ক্ষেত্ৰত প্ৰথম আৰম্ভণি প্ৰতিফলিত হোৱা পৰিঘটনাটো কি এইটো মেনষ্ট্ৰুৱেল যিটো চাইকেল 15ৰ কাৰণে ডি অপশ্যনটো ৰাইট দেন কুৱেশ্যন নম্বৰ 16ত আছে in the list of organism given below those that reproduce by the asexual এইটো ইফালে এটা সাইডত গৈছে asexual মানে অসমীয়াটো চালি আমি গম পাম অযৌন অৰ্থাৎ বেনানেটো যৌন প্ৰজননৰ যেটো ফুল আহে তাতে এইটো যৌন asexual আছে এইটো কিন্তু মিক্স আপ হয় গতিকে পিউৰলি ইষ্ট আৰু এমিবা এই দুটাহে অযৌন পদ্ধতিত হৈছে এটা হলে মুকুল পদ্ধতিত হয় ইষ্টটো আৰু দ্বিবিভাজন এমিবা গতিকে 3 and 4 ৰাইট হ'ব কুৱেশ্যন এত আছে এত আমি দেখা পাম 3 and 4 বুলি আছে গতিকে এটো ৰাইট আনসাৰ পৰাগধানী পৰাগৰেণুত থাকিব দেন মানুহৰ পুৰুষ ক্ষেত্ৰত এযোৰ ক্ৰমোজোমৰ পাৰিলে সকলো ক্ৰমোজোম সঠিকভাৱে জোৰ বান্ধি থাকে এক্স আৰু ৱাই ক্ৰমোজোমটো বেলেগে থাকে এইটো যাই জোৰ বান্ধিব লাগে তেতিয়াহে জাইগোটটো সৃষ্টি হ'ব গতিকে কুৱেশ্যন নম্বৰ 18ৰ কাৰণে অপশ্যন সি থাকিব অপশ্যন সিত আছে 3 and 4 অৰ্থাৎ 3ত আছে কি আমাৰ ৱাই ক্ৰমোজোম আৰু 4ত আছে এক্স ক্ৰমোজোম এই দুটা অকলশৰীয়াকৈ থাকিব দেন কুৱেশ্যন নম্বৰ 13 দ্বিসংকৰ অনুপাতৰ কথা কৈছে দ্বিসংকৰ অনুপাত সদায় আমি জানো 9:3:3:1 গতিকে 9ৰ কাৰণে অপশ্যনটো কি হ'ব 19ৰ কাৰণে অপশ্যনটো সি অপশ্যন হ'ব দেন আমি চাম কুৱেশ্যন নম্বৰ 20 এইটো চোৱা where an object is kept within the focus মানে কি বুজায় ফকাছৰ ভিতৰত বুজাইছে কিন্তু অসমীয়া ট্ৰান্সলেশ্যনটো বেলেগ লক্ষ্যবস্তু ফকাছত ৰাখিলে প্ৰতিবিম্ব সদায় অসীমত হ'ব কিন্তু ইংলিছ ভাৰ্জনটো চালে আমি গম পাই যাম অসমীয়াটোৰ কাৰণে ইয়াত উত্তৰ নাই অৰ্থাৎ ইংলিছ ভাৰ্জনটো আমি কাৰেক্ট বুলি ধৰিব লাগিব সদায় যেতিয়া আমি লক্ষ্যবস্তু ফকাছৰ ভিতৰত লৈ যাওঁ অৱতল দৰ্পণৰ ক্ষেত্ৰত তেতিয়া প্ৰতিবিম্বটো কি হয় পিছফালে গঠন হয় আৰু পিছফালে সদায় কি হ'ব অহত আৰু থিয় হ'ব গতিকে ৰাইট এনসাৰ অপশ্যন ডি কুৱেশ্যন নম্বৰ 21 গাড়ীৰ পিছফালে চোৱা দাপোনটো কি হয় উত্তল দাপোনে সদায় প্ৰতিবিম্ব চুটিকে দেখুৱায় গতিকে বিবৰ্ধন একতকৈ কম হ'ব যদি সমান হয় তেতিয়া বিবৰ্ধন 1 হয় আৰু যদি প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ ডাঙৰ হয় তেতিয়া বিবৰ্ধন একতকৈ ডাঙৰ হ'ব গতিকে আলটিমেটলি কুৱেশ্যন নম্বৰ 21ৰ কাৰণে অপশ্যন বি টু ৰাইট আনসাৰ দেন কুৱেশ্যন নম্বৰ 22 এইটো ক্যালকুলেশ্যন কৰিব লাগিব ইউ লক্ষ্যবস্তুৰ দূৰত্ব -2 দেন ভি প্ৰতিবিম্বৰ দূৰত্ব সন্মুখতে 4 সেন্টিমিটাৰ আগত গঠন হৈছে যদি আমি 1/f = 1/v + 1/u এই ফৰ্মুলাত ভ্যালু পুট কৰি দিওঁ আমি কি দেখা পাম f ৰ মানটো ওলাই যাব -4/3 আলটিমেটলি -1.3 হ'ব ৰাইট আনসাৰ অপশ্যন সি ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 23 তাপনৰ এখনৰ পৰা যিমান দূৰত নোহোৱা লাগে প্ৰতিবিম্ব সদায় থিয় হয় থিয় প্ৰতিবিম্ব আমাৰ সমতলত দিয়ে উত্তলে সদায় দিয়ে অৱতলে কেতিয়াবা দিয়ে কিন্তু উত্তলৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তু অসীমত থাকে তেনেহ'লে প্ৰতিবিম্ব ক'ত হ'ব ফকাছত হ'ব আৰু তেতিয়া বিন্দুসমূহ হয় তেতিয়া প্ৰতিবিম্বটো থিয় হয় নে নহয় একজেক্টলি ধৰিব পৰা নাযায় গতিকে
যিমান দূৰত নোহোৱা লাগে যিহেতু কথাটো উল্লেখ কৰিছে, দূৰত্বৰ লগত যিহেতু কানেকশ্যন আছে, গতিকে 100% একুৰেট এনচাৰ হ'ব সমতল দৰ্পণ। কোনোবা হয়তো ক'ব পাৰে সমতল উত্তল, কিন্তু অপশ্যন যিহেতু নাই সমতল উত্তল, গতিকে 23 মোৰ মতে ৰাইট এনচাৰ প্লেন মিৰৰ হ'ব, অপশ্যন এ। দেন 24ত আছে এটা মাধ্যমৰ পোহৰৰ বেগ দি আছে আৰু এটা মাধ্যমত এক্সত বেগ দি আছে, তাৰমানে যিটো সেই মাধ্যমটোত পোহৰৰ বেগ দি আছে এক্সত, এক্স এটা মাধ্যম বুলি ধৰিছে। তো এনেকুৱা ক্ষেত্ৰত আমি প্ৰতিসৰণাংক কেনেকৈ উলিয়াওঁ? বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমটোত পোহৰৰ দ্ৰুতি, এই দুটা যদি আমি হিচাপ কৰি চাওঁ, 3 × 10⁸ আছে ডিভাইডেড বাই 1.5 × 10⁸, আল্টিমেটলি কিমান টাইমছ যাব? 2 টাইমছ, গতিকে ৰিজাল্ট হ'ব 2। প্ৰতিসৰণাংকৰ মান হ'ব 2। প্ৰতিসৰণাংকৰ মান যদি 2 হয় তেনেহ'লে ৰাইট অপশ্যন কোনটো হ'ব? এইটো অপশ্যন এ। কোনো এডাল পৰিবাহীৰ মাজেৰে 1 ছেকেণ্ডত 6 × 10⁸ ইলেক্ট্ৰন পাৰ হৈ গৈছে। উৎপন্ন হোৱা প্ৰবাহৰ পৰিমাণ আমি জানো যে কিউ ইজ ইকুৱেল টু আই টি। ইয়াতে আমি আই ওলাব লাগে, গতিকে কিউ ডিভাইডেড বাই টি। কিউৰ মান হ'ল কিমান আছে ইয়াতে? ডাইৰেক্টলি কিউৰ মান দিয়া নাই, কিন্তু কোৱা হৈছে 6 × 10⁸ ইলেক্ট্ৰন। আমি জানো যে 1 ছেকেণ্ডত যদি ইমানটা ইলেক্ট্ৰন পাৰ হৈ যায় তেনেহ'লে আধানৰ মান হ'ব 1 কুলম, অৰ্থাৎ আল্টিমেটলি কিউৰ মান 1c আৰু টাইম দিছে 1 ছেকেণ্ড, গতিকে 1/1 1 আৰু কুলম পাৰ ছেকেণ্ড হ'ব এম্পিয়াৰ। গতিকে একজেক্টলি ৰাইট এনচাৰ উইল বি 1 এম্পিয়াৰ। এইটো অলপ পাক লগাই দিছে, মানে কিমান আধান পাৰ হৈছে এইটো কোৱা নাই, কিন্তু ইমানটা ইলেক্ট্ৰন পাৰ হৈছে, ইমানটা ইলেক্ট্ৰন পাৰ হ'লে এইটো 1 কুলম আধান বুলি আমি জানো। যেতিয়া আমি 1 কুলমৰ সংখ্যা পঢ়িছিলোঁ তেতিয়া এই কথাটো তাতে স্পষ্ট আছিলে। যিয়ে নহওক, কুৱেশ্যন নম্বৰ 26, এজন মানুহে 5টা ৰোধক য'ত প্ৰত্যেকৰে 5 সৰ্বাধিক ৰোধ যদি পাব বিচাৰে তেনেহ'লে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব, আৰু 5টা শ্ৰেণীবদ্ধ সংযোগ কৰিলে 5 × 25 ওম সৰ্বাধিক পাব, আৰু সৰ্বনিম্ন হ'লে সমান্তৰালভাৱে সংযোগ কৰিব লাগিব। বৈদ্যুতিক ফিউজৰ এটাই কাৰ্য, কি কাৰ্য কৰে? বৈদ্যুতিক ফিউজ কিয় দিয়া হয়? যদি অতিৰিক্ত ভল্টেজ আহে, অবাঞ্ছিত ভল্টেজ আহে, তেতিয়া ফিউজডাল ছিঙি যায়। কিয় ছিঙি যায়? তাতে যথেষ্ট তাপৰ উৎপন্ন হয়, অৰ্থাৎ জুলৰ যিটো তাপীয় ক্ৰিয়া আছে, এই তাপীয় ক্ৰিয়াৰ ওপৰতে এই ফিউজটো নিৰ্মাণ কৰা হৈছে। গতিকে 27ৰ কাৰণে অপশ্যন চি। প্ৰবাহযুক্ত যিটো ছলনাইড আছে, আমাৰ দীঘল ছলনাইড আছে, ছলনাইডৰ ভিতৰ ভাগত সদায় চুম্বক ক্ষেত্ৰ কি হ'ব? সুষম থাকিব আৰু সকলো বিন্দুত একে থাকিব। গতিকে ৰাইট অপশ্যন হ'ব এ। 28ৰ কাৰণে ৰাইট অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্নটো চাব বিচাৰিছোঁ, কুৱেশ্যন নম্বৰ 29। 29ত আছে এটা খাদ্য শৃংখলত সিংহৰ বাবে 100 জুল মজুত আছে, তেন্তে উৎপাদকৰ বাবে কিমান শক্তি মজুত থাকিব? আমি জানো যে এটা অংশৰ পৰা আন এটা অংশলৈ যেতিয়া শক্তি ট্ৰেন্সফাৰ হয় তেতিয়া তাৰ 10%হে শক্তি ট্ৰেন্সফাৰ হয়। এতিয়া যদি সিংহই, এইটো সিংহ বুলি ধৰিলোঁ, সিংহইটো ক'ৰ পৰা খাদ্যটো পাইছে? তৃণভোজী প্ৰাণীৰ পৰা পাইছে। আকৌ ই পাইছে ক'ৰ পৰা? উৎপাদকৰ পৰা। গতিকে ইয়াতে যদি 100 আছে তেনেহ'লে ইয়াতে কিমান আছিলে? 1000 আছিলে, 10% বেছিকৈ দিব লাগিব, আৰু ইয়াতে আছিলে 10000, অৰ্থাৎ উৎপাদকৰ ক্ষেত্ৰত 10000 কিলোজুল আছিলে। তেতিয়াহে তাৰ পৰা 10% 1000 জুল কিলোজুল, দেন তাৰ পৰা আকৌ 10% লাইনটো পাব 100 কিলোজুল, জুল। গতিকে ৰাইট অপশ্যন হ'ব 29ৰ কাৰণে এ। কুৱেশ্যন নম্বৰ 30, কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল জীৱভৰ, এইটো জীৱভৰ ৰাইট এনচাৰ। একেটা আছিল আমাৰ ডাইৰেক্ট কুৱেশ্যনৰ এনচাৰবিলাক। ইয়াৰ পিছত আছে এছাৰ্টেশ্যন আৰু ৰিজনৰ যিবিলাক কুৱেশ্যন, এইবিলাক পৰীক্ষাত থাকেই।
কবে 5টাকে থাকে ইয়াতে 31, 32, 33, 34, 35 এইকেইটা প্ৰশ্ন দিছে গোটেইকেইটাৰ অপশ্যন একেবাৰে থাকে পৰীক্ষাটো এনেকৈ থাকিব তোমালোকে ধৰি ল'ব লাগিব কুৱেশ্যন নম্বৰ 31 আমি চাব বিচাৰিছোঁ পোনপ্ৰথমতে কুৱেশ্যন নম্বৰ 31 আছে নাইট্ৰিক এচিড এটা কি তীব্ৰ বিচাৰক পদাৰ্থ এইটো ৰিজন দিছে জিংক আৰু নাইট্ৰিক এচিডৰ মাজত হাইড্ৰজেন গেছ উৎপন্ন হয় আমি জানো যে জিংকে নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন নকৰে পানীহে উৎপন্ন কৰে অৰ্থাৎ প্ৰথম এছাৰ্টেশ্যনটোৱে কি আছে ৰং আছে এছাৰ্টেশ্যন যেতিয়া ৰং হৈছে গতিকে দ্বিতীয়টো শুদ্ধ হ'লে আমি কোনটো অপশ্যন ধৰিব লাগিব অপশ্যন ডি অপশ্যন ডিতে আমাৰ কি লেখা থাকে এ হয় অসত্য কিন্তু আৰ কি সত্য গতিকে অপশ্যন কি হ'ব ডি 31 কাৰণে ডি তাৰপিছতে ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ ব্ৰাইনত বিদ্যুৎ বিশ্লেষণ ঘটোতে ক্লৰিন উৎপন্ন হয় এইটো কথা শুদ্ধ এছাৰ্টেশ্যনটো শুদ্ধ এই ক্লৰিন গেছ কাপোৰ ধোৱা ছডা উৎপাদনত ব্যৱহাৰ হয় কিন্তু ডাইৰেক্টলি ক্লৰিনটো ছডিয়াম ছডা উৎপন্নত ব্যৱহাৰ নহয় ছডিয়াম কাৰ্বনেটহে লাগিব ছডা উৎপন্ন কৰোঁতে গতিকে এইটো আৰটো কি নহ'ব শুদ্ধ উত্তৰ নহ'ব গতিকে আমি চাব লাগিব এ সত্য কিন্তু আৰ সত্য অপশ্যন কি আহিব আমাৰ চি আহিব কুৱেশ্যন নম্বৰ 33 পৰমাণুৰ ধৰ্ম পাৰমাণৱিক ভৰতে সলনি হয় এইটো অসত্য কথা কাৰণ মেণ্ডেলেভে এইটো প্ৰমাণ কৰি দেখুৱাইছিলে কিন্তু পৰৱৰ্তী সময়ত আধুনিক পৰ্যাবৃত্ত তালিকা যিটো আমি পাইছোঁ তাতে কি লেখা আছে যে পৰমাণুৰ ধৰ্ম পাৰমাণৱিক ক্ৰমাংকৰ সৈতে পৰমাণু ক্ৰমাংক যিটো আছে সেইটোৰ সৈতেহে সলনি হয় ভৰৰ সৈতে সলনি নহয় গতিকে প্ৰথম এছাৰ্টেশ্যনটোৱে কি ভুল উক্তিটো ভুল আছে দ্বিতীয়তে কোৱা হৈছে পৰমাণুৰ ধৰ্ম পাৰমাণৱিক ভৰৰ লগত কোনো সম্পৰ্ক নাই সম্পৰ্ক আছে একেবাৰে নৈ কৰিব নোৱাৰি আংশিক কিন্তু অৰ্ধসত্য বোলা কথাটো ইয়াতে যিহেতু নাই পাৰ্চিয়েলি ৰাইট হ'লেও আমি অপশ্যন ডিটো ল'ব লাগিব মানে এ অসত্য কিন্তু আৰটো কি কিছু পৰিমাণে সত্য গতিকে অপশ্যন ডি দিলেও এইটো মোৰ মতে শুদ্ধ হ'ব লাগে অপশ্যন ডি ইলেক্ট্ৰ'জেজি যৌগবিলাক পানীত দ্ৰৱণীয় এইটো শুদ্ধ কথা কৈছে এইটো এছাৰ্টেশ্যনটো ৰাইট আছে কিন্তু ৰিজন কাৰণটো দিছে দ্ৰৱণৰ মাজেদি বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ চলন হয় কথাটো শুদ্ধ যদিও কিন্তু শুদ্ধ ব্যাখ্যা নহয় কাৰণ তাতে আছে দ্ৰৱণীয়তাৰ কথা ইয়াতে আছে বিদ্যুৎ পৰিবহণৰ কথাটো গতিকে অপশ্যন বি যিটো থাকে আমাৰ এ আৰু আৰ দুয়োটাই সত্য কিন্তু আৰ সঠিক ব্যাখ্যা নহয় আমি এইটোহে ল'ব পাৰোঁ অপশ্যন বি ল'ব লাগিব ইয়াৰ পিছত আহিল কুৱেশ্যন নম্বৰ 35 আছে ষ্টেইনলেছ ষ্টীল টান আৰু ইয়াত মামৰে নধৰে আমি পাওঁ এইটো অলপ ট্ৰান্সলেশ্যনত প্ৰব্লেম হৈছে এইটো কাৰেক্ট এনচাৰ কাৰেক্ট এছাৰ্টেশ্যনটো কাৰেক্ট ষ্টেইনলেছ ষ্টীল বহুত টান আৰু ইয়াত সাধাৰণতে মামৰ নধৰে আৰু ষ্টেইনলেছ ষ্টীল এটা এক প্ৰকাৰৰ সংকৰ ধাতু কিয় প্ৰস্তুত কৰা হয় কেইবাটাও ধাতু মিলাই সংকৰ ধাতু বনোৱা হয় যাতে তাৰ গুণাগুণ কি হয় উন্নত হয় গতিকে ৰিজনটো কি হৈছে 100% একুৰেট আছে আৰু ৱেললি ডিফাইন কৰা হৈছে ৱেললি এক্সপ্লেইন কৰিছে গতিকে অপশ্যন আমি এ ইউজ কৰিম কুৱেশ্যন নম্বৰ 35ৰ কাৰণে দেন কুৱেশ্যন নম্বৰ 36ত আছে কোনটো মিলা নাই টেষ্টোষ্টেৰন এইটো এইটো মিলিছে এষ্ট্ৰজেন অভাৰি মিলিছে থাইৰক্সিন কিন্তু এড্ৰিনেলটো পিটুইটাৰী গ্লেণ্ড নহয় এইটো এড্ৰিনেল যিটো গ্লেণ্ড আছে তাৰ পৰাহে নিৰ্ভৰ হয় এড্ৰিনেল যিটো গ্লেণ্ড আছে গতিকে এইটো অপশ্যন এইটোৱে আছে আমাৰ কি অমিল প্ৰথম অপশ্যনটো অমিল আছে 36ৰ কাৰণে আমাৰ উশাহ লোৱা হাৰ্টবিট এইবিলাক কোনে পৰিচালনা কৰে মেডুলা অবলাংগটা 37 এইটো ৰাইট এনচাৰ দেন 38 আছে এখন আপুনি +1 বিৱৰ্ধন দিয়ে প্লাছ শব্দটোৰ চিহ্নটোৰ মিনিং হ'ল অসৎ হ'লে আৰু কি হ'ব লাগিব থিয় অসৎ আৰু থিয় বিৱৰ্ধন প্লাছ এইটোৰ অৰ্থ আৰু 1 মানে যিটো আমাৰ প্ৰতিবিম্ব কাৰ সমান হ'ব লাগিব সদায় লক্ষ্যবস্তুৰ সমান হ'ব লাগিব গতিকে এনেকুৱা ক্ষেত্ৰত কেৱল ক'ত হয় সমতল দাপনতে সম্ভৱ +1 যিটো আমাৰ মেগনিফিকেণ্ট আছে কুৱেশ্যন নম্বৰ 38 কাৰণে কৈছোঁ গতিকে যিহেতু কেৱল সমতল দাপনৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব ইয়াতে সমতল দাপন কোনো অপশ্যনতে দেখা পোৱা নাই কিন্তু একদম শেষৰ ফালে আছে যে দাপনখন অৱতলো নহয় উত্তলো নহয় আল্টিমেটলি কি হ'ব সমতলে হ'ব
গতিকে কুৱেশ্যন নম্বৰ 38ৰ কাৰণে অপশ্যন ডিটো আমি ৰাইট এনচাৰ বুলি ধৰিব লাগিব। দেন কুৱেশ্যন নম্বৰ 39, চকুৰ কোন অংশই পোহৰ নিয়ন্ত্ৰণ কৰে? এইটো ইৰিছ, প্ৰথমটোৱে শুদ্ধ উত্তৰ, ইৰিছে পোহৰ নিয়ন্ত্ৰণ কৰিব। দেন আছে তৰাৰ তীব্ৰণিৰ বায়ুমণ্ডলীয় প্ৰতিসৰণ, এইবিলাক ডাইৰেক্ট আহে। বুঢ়া আঙুলিৰ নীতি অনুসৰি আঙুলিৰ নীতি তিনিটা আছে যদিও বুঢ়া আঙুলিৰ নীতিটোত কেৱল কি হয়, বুঢ়া আঙুলিটোৱে প্ৰবাহৰ দিশটো নিৰ্ণয় কৰিব, আৰু পাক খাই থকা যিকেইটা আঙুলি আছে একেটাই চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিব ঐক্যকেন্দ্ৰিক বৃত্তত আকাৰত। গতিকে ডাইৰেকশ্যন অফ কাৰেণ্ট অপশ্যন চিটো ৰাইট আনচাৰ হ'ব 41ৰ কাৰণে, অৰ্থাৎ প্ৰবাহৰ দিশ বুজাইছে। দেন কুৱেশ্যন নম্বৰ 42, প্ৰবাহ বাঢ়িলে ছলনয়েডৰ কুণ্ডলীত চুম্বক ক্ষেত্ৰৰ কি কৰিব? এইটো চুম্বক ক্ষেত্ৰৰ যিটো মান সেইটো বাঢ়িব যদি আমি প্ৰবাহৰ মাত্ৰা বঢ়াই দিওঁ। প্ৰবাহৰ মাত্ৰা বঢ়াই দিলে চুম্বক ক্ষেত্ৰৰ মানো বাঢ়ি যাব। 42ৰ কাৰণে অপশ্যন এ হ'ব। যোজন কোষত ক্ৰম'জমৰ আহৰণ কেনেকুৱা হয়? পুৰুষৰ পৰা এটা আৰু মহিলাৰ পৰা এটা আহিব। পুৰুষৰ পৰা হয় কি আহিব? এক্স আহিব, নহ'লে ৱাই আহিব, আৰু মহিলাৰ পৰা এক্স তাৰ পৰা যিকোনো এটা আহিব। গতিকে 43ৰ কাৰণে অপশ্যন এইটো ৰাইট আনচাৰ হ'ব। তলৰ কোনটো শক্তি মাধ্যাকৰ্ষণ বলৰ বাবে হয়? জোৱাৰ ভাটা যিটো পৃথিৱী আৰু চন্দ্ৰ ওচৰা-ওচৰি আহিলে তেতিয়া কি হয়, পানী ওপৰলৈ উঠি যায়, সাগৰৰ পানী, ঢেউ, প্ৰচণ্ড ঢেউৰ সৃষ্টি হয়, এইটোক জোৱাৰ ভাটা শক্তি বুলি কোৱা হয়। 45ৰ কাৰণে জাইলেমৰ কাম কি? কুৱেশ্যন নম্বৰ 45ত আছে জাইলেমৰ কাম। জাইলেমে কি কৰে? পানী পৰিবহণ কৰে। আৰু ফ্লয়েমৰ কাম খাদ্য পৰিবহণ, লগতে কি এমিনো এচিড কিছু পৰিবহণ কৰে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই আছিল আমাৰ কুৱেশ্যন 45টা কুৱেশ্যনৰ MCQ এটা থুলমূল আলোচনা। আশা কৰোঁ তোমালোকে যথেষ্ট উপকৃত হ'বা, আৰু তোমাৰ লগৰীয়াৰ সৈতে ভিডিঅ'টো যদি ভাল লাগে নিশ্চিতভাৱে শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিলোঁ। পিছৰ প্ৰশ্নকেইটা মই দেখুৱাইছোঁ ইয়াতে। কুৱেশ্যন 46ত কি আছে? জাৰিত বিজাৰিত উলিয়াব দিছে। কপাৰ বিজাৰিত হৈছে, বিজাৰিত হৈ কপাৰ উৎপন্ন হৈছে, হাইড্ৰজেন জাৰিত হৈ পানী উৎপন্ন হৈছে। দৈ টেঙা বস্তুত ৰাখিলে কি হয়? টেঙা বস্তুত থকা এচিডে তামৰ পাতৰ লগত বিক্ৰিয়া কৰি এটা বিষাক্ত লৱণৰ সৃষ্টি কৰিব। প্লাষ্টাৰ অফ পেৰিছৰ বিক্ৰিয়াটো লিখিব দিছে। ছডিয়াম ধাতুক কেৰাচিন তেলত কিয় ডুবাই ৰখা হয়? যথেষ্ট সক্ৰিয় ধাতু, বায়ুৰ লগত তৎক্ষণাত বিক্ৰিয়া কৰে, পানীৰ লগতো বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে। ইলেক্ট্ৰন স্থানীয় মেগনেছিয়াম অক্সাইডৰ গঠন লিখিব দিছে। উভধৰ্মী অক্সাইড তাতে আছে, এলুমিনিয়াম অক্সাইড, জিংক অক্সাইড, তাৰ পৰাই লিখিব পৰা যাব। চাইক্লোপেণ্টেনৰ সংকেত ইলেক্ট্ৰইড উইণ্ডোৰ গঠন দিব দিছে। আধুনিক পৰ্যায়ত তালিকাৰ মেণ্ডেলিভৰ যিটো লিমিটেশ্যন আছিল, আসোঁৱাহ আছিল, কেনেকৈ দূৰ কৰিছিল? পাকস্থলীত এচিডৰ ভূমিকা কি? নিউৰনৰ চিত্ৰ আঁকি কাৰ্য বৰ্ণনা কৰিব লাগে। জীৱাশ্মসমূহ কি বিৱৰ্তন ইত্যাদি। গাড়ীৰ পিছলৈ চোৱা দাপোন, উত্তল দাপোন কিয় পচন্দ কৰা? সদায় অহত থিয় আৰু সৰু প্ৰতিবিম্ব দেখুৱায়। পিছত কেইটামান প্ৰশ্ন তোমালোকে চাই ল'বা, লাহে লাহে মই স্কুল কৰি দিছোঁ। আশা কৰোঁ তোমালোকে চাব পাৰিছা কুৱেশ্যন কেইটা। অলপ হৈছে প্ৰশ্নটো, তথাপি আশা কৰোঁ বুজিব পৰা হৈছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতিৰে তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।